আজি শোকস্তব্ধ অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে যেন সকলোকে কন্দুৱাইছে। ৰঙিয়াৰ মুৰাৰা ছ'চাইটি চকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গণশিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি। জুবিন গাৰ্গ এজন আছিল, আমি আৰু দ্বিতীয়জন জুবিন গাৰ্গ নাপাওঁ। নৱপ্ৰজন্মৰ হিয়াৰামঠো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে কন্দুৱাইছে প্ৰতিজন অসমীয়াক। জুবিন গাৰ্গ সদায় অমৰ হৈ থকাৰ কামনাৰে ৰঙিয়াৰ সকলো অনুষ্ঠিত প্ৰতিষ্ঠানত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসমৰ তথা ভাৰতবৰ্ষৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। কথাষাৰ সঁচাকৈ আমি বিশ্বাস কৰি ল'ব পৰা নাই। কাৰণ কিয় আমাৰ অসমৰ বাবে জুবিন গাৰ্গ আচলতে মেৰুদণ্ডৰ নিচিনা। গতিকে আজি আমি এনেকুৱা অনুভৱ কৰিছোঁ যেন আমাৰ সঁচাকৈ মেৰুদণ্ড নাইকিয়া হৈ গৈছে। গতিকে তেখেতৰ সেই হাজাৰ হাজাৰ গীতে আমাক সদায় কন্দুৱাব। আমি জন্মৰে পৰা তেখেতৰ সেই গীতৰ সৈতে ডাঙৰ হৈছোঁ। গতিকে আজি মৃত্যুৰ দিনাও আমি এই শ্ৰদ্ধাঞ্জলিৰ এই পাকখনত তেখেতক আমি কৰিছোঁ, তেখেতৰ মায়াবিনী গীতটি তেখেতক কৰিছোঁ। গতিকে আমাৰ এই অপূৰণীয় ক্ষতি আমি কেতিয়াও পূৰাব নোৱাৰিম আৰু সকলো আমি সমগ্ৰ দেশবাসীৰ নাম অৰ্জিত। মই এইবছৰ ৰাজমগৰ থিয়েটাৰৰ এজ এ মিউজিক ডাইৰেক্টৰ মই কাম কৰিলোঁ। তাৰপিছত এইমাত্ৰ গণশ্ৰীয়ে কৈ যোৱা মতে তাইও গালে এটা গান জুবিন দাৰ লগত। যিখন চিনেমাৰ কথা তাই উল্লেখ কৰি থৈ গ'ল, এই চিনেমাখনৰ আচলতে ডাইৰেকশ্যন মই কৰি আছিলোঁ। এই চিনেমাখন আচলতে তীব্ৰ বুলি পেলাই চিনেমা আমাৰ পৰহি এইখন শেখৰ দাই ফোন কৰিছিল যে পৰহি জুবিন দাই গাব গানটো, জুবিন দাই পৰহি গাব, তোমালোক আহি যাবা। অ'কে। তাৰপিছত আজি খবৰটো শুনিলোঁ, মই অহাকালি যোৱাৰ কথা আছিল গুৱাহাটীলৈকে। মানে ইমানেই বেছি বেয়া লাগিল না দিনত, মানে যিটো খবৰ পালোঁ মই প্ৰথমতে আচলতে আমাৰ ডাবিং চলি আছিল। ডাবিং চলি থকাৰ পিছত অকণমান মানুহখিনিক যেতিয়া আগবঢ়াই থবলৈ ওলাই গ'লোঁ, দোকানৰ মানুহ এজনে ক'লে যে বোলে জুবিন দা ঢুকাল। মই প্ৰথমতে একদম মিছা বুলি ভাবিলোঁ। মই বহুত মানুহক ফোন কৰিলোঁ, তেওঁৰ ঘৰত ফোন কৰিলোঁ, চবেই কৈ আছে যে বোলো নাই হোচ অহা নাই, কিন্তু নিউজবিলাক ফেক।